নমস্কাৰ। আজি পুনৰ এটা নতুন বিষয়লৈ আহিছোঁ আপোনালোকৰ মাজত আৰু বিষয়টো হৈছে দুৰ্নীতি। তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত এই যি দুৰ্নীতিসমূহ ফাদিল কৰি থকা হয় আৰু ইতিমধ্যে আমি জানিব পাৰিছোঁ যে 2023 চনৰ 14 এপ্ৰিল তাৰিখে যি বিহুক অসমৰ যি জাতীয় উৎসৱ বিহু এই বিশ্ব ৰেকৰ্ড গঢ়ি তোলা হৈছিল আৰু এই বিশ্ব ৰেকৰ্ড গঢ়ি তোলাৰ পিছত জানিব পাৰিছোঁ যে 12,68 লাখ টকা বেকডেটত উলিয়াই লৈ গৈছে। বিহুৰ অনুষ্ঠানৰ অস্থায়ী পেণ্ডেল মঞ্চ নিৰ্মাণৰ নামত ভয়ংকৰ কেলেংকাৰী 12,68 লাখ টকা বেকডেটেড। লোক নিৰ্মাণ বিভাগত সংঘটিত হৈছে ভয়ংকৰ কেলেংকাৰী। RTI তথ্য ৰাজহুৱা কৰি সংবাদ মেলত বিস্ফোৰক অভিযোগ। বিহু অনুষ্ঠিত হৈছিল 2023 চনৰ 14 এপ্ৰিলত আৰু নিবিদা অৰ্ডাৰ দিয়া হৈছিল 2023 চনৰ 30 ছেপ্টেম্বৰত। 5 মাহ 17 দিনৰ পাছত লোক নিৰ্মাণ বিভাগে ইছ্যু কৰিছিল নিবিদা। ভূপিন্দৰ পাল সিং ৰফে টিকিৰ এক প্ৰকাৰ ৰাজ চলিছে। ACME ইভেণ্ট এণ্ড এক্সপ'ই লাভ কৰিছিল। কমলজিৎ সিঙৰ কেপিটেল অভাৰডেজে লাভ কৰিছিল। গুলজাজ সিঙৰ হোৱাইট ড'ৰ ইভেণ্টে লাভ কৰিছিল গোটেইখিনি ঠিকা। অস্থায়ী পেণ্ডেল, কাঠৰ প্লেটফৰ্ম ইত্যাদি ইত্যাদি। কেপিটেল অভাৰডেজক দিয়া হৈছিল প্ৰায় 90,50,000 টকাৰ ঠিকা। VVIP ৰুমৰ ফাৰ্নিচাৰ, প্লাষ্টিকৰ চকী যোগানৰ নামত 24,23,000 টকাৰ 43,000 টকা। সজুৰ সোফা যোগানৰ নামত প্ৰায় 18 লাখ টকা। সজুৰ সোফা 18 লাখ টকা। প্ৰতিখন সোফা যোগানৰ নামত 2,98,000 টকা প্ৰদান। এয়া বিহুৰ বিশ্ব অভিলেখৰ নামত হৈ গৈছিল। 500খন প্লাষ্টিকৰ চকী যোগানৰ নামত প্ৰায় 9,73,000 টকা। প্লাষ্টিকৰ চকী ৰং দিয়াৰ নামত 38,74,000 টকা। প্লাষ্টিকৰ চকী ৰং দিয়া। অস্থায়ী টয়লেট মঞ্চ নিৰ্মাণৰ নামত প্ৰায় 97 লাখ টকা। কাঠৰ ফ্ল'ৰিং, ৰেড কাৰ্পেটৰ নামত প্ৰায় 1 কোটি টকা, 98,47,000। কেৱল ৰেড কাৰ্পেটৰ নামত 20,45,000 টকা। হৰ হিচাপকেইটা আপোনালোকে দেখা পাইছে, মই কোৱা নাই। আটাইকেইটা প্ৰতিষ্ঠানৰ ঠিকনা এটাই, আটাইতকৈ সমস্যাটো সেইখিনিতে। ঠিকনা চকী আমাৰ চৰকাৰৰ মাজত মজুদ আছে নে নাই সেয়াও কিন্তু সন্দেহৰ আৱৰ্তত। আৰু এই যদিহে 500খন চকী কাৰোবাক আবণ্টন নিদি নিজাববীয়াকৈ যদি চৰকাৰে কিনিলেহেঁতেন এয়াও চৰকাৰৰ সম্পদ হৈ থাকিলেহেঁতেন। আৰু হয় আছে নে নাই এইটো আমি নাজানো, চকীবিলাক বৰ্তমানে ঠিকে আছে নে নাই নাজানো, কিন্তু এই যে দুৰ্নীতি এটা যে দুৰ্নীতি হৈছে সেয়া কিন্তু নুই কৰিব নোৱাৰি। বৃহৎ দুৰ্নীতি হৈছে আৰু এই 12,68 লাখ টকা যদিহে এখন জিলাত এই টকাখিনি বিনিয়োগ কৰা হ'লহেঁতেন তেতিয়াহ'লে এখন জিলাৰ 5 বছৰৰ কাৰণে উন্নয়ন হ'লহেঁতেন। আৰু এই 12 কোটি টকা এখন জিলাৰ বহুত ডেভেলপমেণ্ট হ'লহেঁতেন। আৰু এনেধৰণৰ দুৰ্নীতি হৈয়ে আছে। ইতিমধ্যে এটা সংবাদ মাধ্যমত ইয়াৰ বিস্তাৰভাৱে প্ৰচাৰ হৈছে আৰু ৰাজনৈতিক দল ৰাইজৰ দলৰ পৰাও এই যে RTI তথ্য ফাদিল কৰিছে তেওঁলোকেও স্পষ্টীকৰণ কৰিছে আৰু সংবাদ মেলা আয়োজন কৰি তেওঁলোকে এই দুৰ্নীতিৰ কথা তেওঁলোকে প্ৰকাশ কৰিছে। বেছ জনপ্ৰিয় টিকি নামটো আমি শুনি আছো, কিন্তু টিকিৰ নামৰ মাধ্যমেৰে এই ধৰণৰ কেলেংকাৰী, এই ধৰণৰ দুৰ্নীতি বিহুৰ বিশ্ব অভিলেখ হৈ গ'ল এপ্ৰিলৰ 14 তাৰিখে আৰু নিবিদা আহ্বান কৰা হ'ল 30 ছেপ্টেম্বৰত। আৰু তাৰ পিছত কি পৰ্যায়ত হৈছে, সোফাৰ ভাড়া 3 লাখ টকা। এই কথাখিনি আচলতে মই পুনৰ আপোনাৰ মাধ্যমেৰে ৰাইজক জনোৱাৰ চেষ্টা কৰিম। ৰাছেল হুছেইন। ধন্যবাদ ভূঞা ডাঙৰীয়া। আজি এই যিখিনি কথা আমি সংবাদমেলযোগে কৈছোঁ, এই কথাখিনি RTI তথ্যৰ ভিত্তিত কৈছোঁ। আৰু আটাইতকৈ আচৰিত কথা, ইয়াত মৌলিক দুটা কথা আছে
যে চৰকাৰী পক্ষই বিভিন্ন স্পষ্টীকৰণ দিব পাৰে, কিন্তু মৌলিক কথা এটা হ'ল যে অনুষ্ঠান এটা অনুষ্ঠিত হৈছিল 2023 চনৰ 14 এপ্ৰিলৰ দিনাখন। সেই অনুষ্ঠানটো হৈ যোৱাৰ 5 মাহ 17 দিন পিছত অৰ্থাৎ 2023 চনৰ ছেপ্টেম্বৰৰ 30 তাৰিখে কেনেকৈ নিবিদা আহ্বান কৰিলে। আৰু এই নিবিদা আহ্বান কৰিছে লোক নিৰ্মাণ বিভাগ, স্বয়ং সেই লোক নিৰ্মাণ বিভাগৰ দায়িত্বত আছে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া। আপোনালোকৰ চাগে মনত আছে যে একেই অনুৰূপ ধৰণৰ ঘটনা 2021 চনত এটা হৈছিল, যে দিছপুৰৰ যেতিয়া ফ্লাইঅভাৰখনৰ সাজসজ্জাৰ কাৰণে যেতিয়া উদ্বোধন কৰাৰ দিনতকৈ 5 মাহ পিছত লোক নিৰ্মাণ বিভাগে তাৰ নিবিদা আহ্বান কৰিছিল। আৰু নিবিদা কোনে পাইছিল? মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ অংশীদাৰিত্ব থকা এজন সঞ্চালকে পাইছিল। আমি বিচাৰোঁ আমাৰ ৰাজ্যখনে বিশ্ব ৰেকৰ্ড নহয় আৰু কিবা কিবি ৰেকৰ্ড গঢ়ক, ৰাজ্যখনে উন্নয়ন কৰক, বহুত ওপৰলৈ যাওক ডেভেলপমেণ্ট। কিন্তু এনেধৰণৰ দুৰ্নীতি তাকো সেই বেক ডেটত উলিয়াই লৈ গৈছে। এয়া কিন্তু সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এনেধৰণৰ ৰেকৰ্ড গঢ়ি যাতে দুৰ্নীতি নকৰে তাৰ বাবেও সকলে আহ্বান জনাইছে। আৰু বিষয়টো আজি মোৰ ইমানেই আছিলে দুৰ্নীতি। যদিহে কিবা ইনফৰ্মেটিভ যেন লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু এটা ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।